এইটো বানপানী নহয়, এইটো সুনামি। আমি কল্পনাও কৰা নাছিলোঁ এনেকুৱা কিবা হ'ব। মোৰ ফালৰ পৰা যি পাৰোঁ চেষ্টা কৰিম সহায় কৰিবলৈ। কালি এবাৰ ভিজিট কৰিম, কি সমস্যা আছে বুজ ল'ম। উজনিৰ বানক সুনামি আখ্যা দি চকুৰালীয়ে দিলে সহায়ৰ আশ্বাস। বিশেষকৈ মানুহবোৰ নিজৰ ঘৰলৈ যাব পৰা নাই। মই আমাৰ গাঁৱৰ পৰা লেবাৰ মাতিছোঁ, সেইখিনি ঠিক কৰিবলৈ চেষ্টা কৰিম। মোৰ আহোঁতে অলপ পলম হ'ল, 6-7টা কেছ আছিল, সেয়ে পলমকৈ আহিলোঁ। শিৱসাগৰ, চৰাইদেউ আৰু ডিমৌ অঞ্চলৰ বৰ্ণাঢ্যৰ ওচৰত চকুৰালী। উজনিৰ বানক সুনামি আখ্যা দি চকুৰালীয়ে দিলে সহায়ৰ আশ্বাস। ৰাইজক কি ক'লে শুনক। বৰ্তমান আমাৰ মাজত আহি উপস্থিত হৈছে এই অসমৰ এজন জনপ্ৰিয় ব্যক্তি চকুৰালী ডাঙৰীয়া। তেখেতে আমাৰ শিৱসাগৰ, চৰাইদেউ আৰু আমাৰ ডিমৌ অঞ্চলত যি বানপীড়িত ৰাইজ আছে তেখেতসকলক সহায় কৰাৰ উদ্দেশ্যে আহি আজি উপস্থিত হৈছে। তেখেত আমাৰ মাজত আছে, আমি তেখেতক দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। একচুৱেলি মই আজি আহি উপস্থিত হ'লোঁ শিৱসাগৰত। পলম কৰি অহাৰ কাৰণে মই দুঃখিত, কাৰণ পলম কৰা অহাৰ কাৰণটো এইটোৱেই যে মোৰ 6-7টা কেছ আছিলে আৰু সেইটো তাৰিখ চলাব লাগে, নহ'লে আকৌ মানে অৰেঞ্জ কৰি দিয়ে। সেইকাৰণে মই পলম কৰি আহিছোঁ। যিয়ে নহওক, এইটো এক্সিডেণ্টটো এতিয়া বানপানী নহয়, একচুৱেলি এইটো মানে চুনামি বুলি কোৱা হয়। তেনেকৈ হৈ গৈছে। হঠাৎকৈ আমি কল্পনা কৰা নাছিলোঁ, শিৱসাগৰৰ মানুহে কেতিয়াও কল্পনাও কৰা নাছিলে যে এইটো এনেকুৱা হ'ব। সেইটো যিয়ে নহওক হৈ গৈছে। আমি আজি উপস্থিত হৈছোঁ। আমি ইমান ডাঙৰ নেতাও নহয় বা ইমানেই নহয়, মোৰ ফালৰ পৰা যি পাৰোঁ আৰু কি সহায় সহযোগিতা কৰিম। তাৰ কাৰণে আমি যিমান পাৰোঁ আমি চেষ্টা কৰিম। সেইকাৰণে মই আহিলোঁ। এবাৰ কালি মই ভিজিট কৰিম, কি ধৰণে আমি সহায় কৰিব পাৰোঁ, কি ধৰণে আমি বুজ ল'ম, কি সমস্যা আছে। মই এতিয়া সমস্যা পাইছোঁ, আটাইতকৈ সমস্যা পাইছোঁ যে মানুহে বোকা লাগি আছে, ঘৰতে যাব পৰা নাই। গতিকে সেইটো চাফা কৰাৰ কাৰণে যি লেবাৰৰ প্ৰয়োজন হয়, গতিকে ইতিমধ্যে আমি কথা পাতিছোঁ, আমাৰ গাঁৱৰ পৰা আহিব আৰু 2 দিনৰ ভিতৰতে আহি যাব। আৰু আমি কি দৰে সহায় কৰিব পাৰোঁ যিমান পাৰোঁ আমি চেষ্টা কৰিম। আমি ইমান ডাঙৰ নেতা নহয়, ডাঙৰ এমাউণ্টো নহয়, আমি যি পাৰোঁ আৰু কি যিমান পাৰোঁ আমি চেষ্টা কৰিবৰ কাৰণে মই আহিছোঁ। আৰু এবাৰ খা খবৰ লোৱাৰ কাৰণে আহিছোঁ। সেইটো ইয়াত আৰু বেলেগ ইছ্যু নাই আমাৰ, সেইটো কাৰণে মই আহা। এই বানপীড়িত আমাৰ যি শিৱসাগৰ ৰাইজ এতিয়া বহুত দুখত আছে। এই দুখৰ সময়ত চকুৰালীৰ নিচিনা ডাঙৰীয়া আমাৰ মাজত আহি উপস্থিত হোৱাৰ বাবে আমি সকলোৱে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেখেতৰ যি কাৰ্য তেখেতে কৈছে নিজে, তেখেতে বহুখিনি শ্ৰমিক লৈ আহিব আৰু পলস মানুহৰ ঘৰত যি সোমাই আছে তেখেতৰ সেইখিনি শ্ৰমদান কৰিম বুলি কৈছে। তেখেতৰ বাবে আমি কপৌ যুৱ সমাজৰ পৰা তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিউজ এক্স ৰিপৰ্ট, N24 আছাম।